বৰতাৰীত দুৰ্নীতিৰ কৰাল গ্ৰাহত সমগ্ৰ শিক্ষা আঁচনি আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ সোণৰ কণী পৰা হাঁহত পৰিণত কাগজ পত্ৰত 40 জন ছাত্ৰৰ বিপৰীতে 6 জন ছাত্ৰৰ অধ্যয়ন শিক্ষাৰ্থীৰ নামত অহা পুঁজি আত্মসাৎ বিষয়া ত্ৰিকেন্দ্ৰ নাথ আৰু কেয়াৰটেকাৰ চাহাবুদ্দিনৰ দুৰ্নীতিগ্ৰস্ত বিষয়াক তদন্ত আওতালৈ আনি কেয়াৰটেকাৰ চাহাবুদ্দিনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবী সচেতন মহলৰ বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰতাৰীস্থিত সমগ্ৰ শিক্ষা আঁচনিৰ আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত দায়িত্বত থকা কেয়াৰটেকাৰ চাহাবুদ্দিনে ব্যাপক দুৰ্নীতি আৰু অনিয়ম কৰি লুটি পুটি খোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে উক্ত অনুষ্ঠানটোত বিশেষ প্ৰশিক্ষণ বিভাগৰ জিলা আঁচনি বিষয়া ত্ৰিকেন্দ্ৰ নাথৰ ছত্ৰছায়াত কেয়াৰটেকাৰ চাহাবুদ্দিনৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে পূৰ্বৰে পৰা জিলা সমগ্ৰ শিক্ষা আঁচনি বিষয়া ত্ৰিকেন্দ্ৰ নাথে আৱাসিক কেন্দ্ৰৰ কেয়াৰটেকাৰ চাহাবুদ্দিনৰ প্ৰত্যক্ষ সহযোগত 40 জন ছাত্ৰই অধ্যয়ন কৰা দেখুৱাই শিক্ষাৰ্থীৰ নামত অহা পুঁজি আত্মসাৎ কৰি আহিছে প্ৰকৃততে কেন্দ্ৰটোত বৰ্তমান 5 জন ছাত্ৰহে অধ্যয়ন কৰি থকা পৰিলক্ষিত হৈছে শিক্ষাৰ্থীসকলক যি আহাৰ দিয়া হয় সেয়া একেবাৰে নিম্নমানৰ দিয়া বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে আৱাসিক কেন্দ্ৰটোত মাত্ৰ এটা কোঠাতেই ছাত্ৰ থকাৰ পৰা আৰম্ভ কৰি ৰন্ধা বঢ়া সকলো কৰিছে অভিযোগ অনুসৰি শিক্ষাৰ্থীসকলক গাইপতি দুজোৰকৈ ঐক্য সাজ দিয়াৰ ক্ষেত্ৰতো দুৰ্নীতি আৰু অভিযোগ উত্থাপন হৈছে আনহাতে 5 জন কৰ্মচাৰী থকা বিদ্যালয়খনত 3 জন কৰ্মচাৰীয়ে অনুপস্থিত থাকি চৰকাৰী দৰমহা ভোগ কৰি থকা পৰিলক্ষিত হৈছে পূৰ্বৰে পৰা উক্ত NRSTCত অধ্যয়ন কৰি থকা ছাত্ৰৰ ভুল তথ্য দাঙি ধৰি বিষয়া ত্ৰিকেন্দ্ৰ নাথে ধন আত্মসাৎ কৰাৰো অভিযোগ আছে এই ক্ষেত্ৰত অসম চৰকাৰ তথা উৰ্ধ্বতন কৰ্তৃপক্ষক সকলো দুৰ্নীতি আৰু অনিয়মেৰে শিক্ষাৰ্থীৰ নামত অহা পুঁজি আত্মসাৎ কৰা বিষয়া ত্ৰিকেন্দ্ৰ নাথ আৰু কেয়াৰটেকাৰ চাহাবুদ্দিনক তদন্ত আওতালৈ আনি আইনগত ব্যৱস্থা লোৱাৰ দাবী জনাইছে সচেতন মহলে তো রেসিডেন্সিয়াল ট্রেনিং সেন্টার কি নাম এটা এখানে বরতাৰী আচ্ছা আমি দেখিবলৈ পাইছোঁ আপোনাৰ শিক্ষক অনুপস্থিত থকাৰ পিছতো আপুনি এওঁলোকৰ টিচাৰ ৰেজিষ্টাৰত হাজিৰা বহীত তেওঁলোকৰ ছিগনেচাৰ মেইনটেইন কৰিছোঁ কেনেকৈ মই মেইনটেইন কৰা নাই অলপ দিনৰ আগত আপুনি ক'লে যে এওঁলোকে ছুটীত আছে ছুটীত মানে এওঁলোকে আমি গেপ মিলাই আছোঁ এওঁলোকে কেনেকৈ আপোনাৰ 24 তাৰিখলৈকে এওঁলোকৰ ছিগনেচাৰ আছে আপুনিতো ক'লে যে কেইদিন ধৰি সোমবাৰৰ পৰা হয় নাই সোমবাৰে আছে সোমবাৰে গৈছে আজি হ'ল শুক্ৰবাৰ আজি আপোনাৰ কেই তাৰিখ আজিতো চহী মেইনটেইন কৰা নাই আজি কৰা নাই আপুনি যোৱাকালি কৰা নাই মইতো চহী তেওঁলোকৰ চহী মই মেইনটেইন কৰি কৰিম তেওঁলোকেই কৰে আৰু আপোনাৰ ছাত্ৰ দেখাইছে আপোনাৰ ফেব্ৰুৱাৰী মাহত 40 জন মাৰ্চ মাহলৈকে 40 জন হাজিৰা বহীত থাকিলেও এতিয়া এইটো কম বেছি হয় এইবিলাকত মাৰ্চৰ পৰা চিধা আপোনাৰ কি কয় এপ্ৰিলত আকৌ আপোনাৰ মানে ছিংগল নাম্বাৰত ছিংগল ডিজিটত আহি গ'লে এইটো কেনেকৈ সম্ভৱ এইটো আপোনাৰ ডিচেম্বৰ 2023 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 2024 এইখিনিলৈকে আপোনাৰ 40 জন আছে আপনার কেবল এপ্রিল মাস বাকি কিন্তু প্রেজেন্ট নাথকে প্রেজেন্ট না আপনি তো সব দিয়ে দিছে প্রেজেন্ট আমি পয়সা আনা নাই কোনে আনিছে আনা নাই তো আনা নাই কি আনা নাই আমি যিমান কি যিকেইটা থাকে তার মানে সেইকেইটাৰ মানে বিল তেওঁলোক অফিচৰ পৰা আহি বিলৰ আলোচনা মানে দি পয়সা দি এই বাকি ছাত্ৰখিনি ক'ত গ'ল ছাত্ৰ ছাত্ৰীৰ উপস্থিতি যে আপোনাৰ ঘৰত যায় আহা নাই আপুনি বিষয়বস্তুৰ পৰা ফালৰি নাকাটিব বিষয়বস্তুৰ পৰা ফালৰি নাকাটিব জানুৱাৰী 2024 ইংৰাজী বৰ্ষৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে 40 জন ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰেজেণ্ট দিয়া আছে হঠাৎকৈ আপোনাৰ এপ্ৰিল মাহত 40 জনৰ পৰা 36 জন নাইকিয়া হৈ গ'ল 6 জন আছে এইটো কেনেকৈ সম্ভৱ তাৰমানে 40 জন অহা নাছিল কিছুমান চলি আহি একমাহ থাকে তেওঁলোকে আৰু ঘৰত যায় তেওঁলোকে আনবা নোৱাৰোঁ আৰু বিশেষকৈ ডাঙৰ কথাটো হৈছে আপোনাৰ 15 দিন থাকে মাৰ্চৰ পিছত আকৌ ফেব্ৰুৱাৰী মাহ কেনেকৈ আহিল দুটা মাহ এটা বছৰত দুটা মাহ কেনেকৈ আহিল ফেব্ৰুৱাৰী মাহ দুবাৰকৈ কেনেকৈ আহিল এইটো হাজিৰা বহি হেৰিত কৰাত অলপ অসুবিধা হৈছিল আমি তাৰমানে সেইকাৰণে দুবাৰ লেখা হৈছিল এটা বছৰত মাহ এটা দুবাৰ আহে নেকি দুবাৰ নাহে তাৰমানে মাৰ্চৰ পিছত আপুনি আকৌ ফেব্ৰুৱাৰী কিয় লিখিব লগা হয় এইবিলাক মানে আমি দুৰ্নীতি কৰা নাই আমি যেনেকুৱা আছে ষ্টুডেণ্ট সেইখিনি মানে 6 জন ছাত্ৰ ছাত্ৰী থকাৰ পিছত আপোনালোকে 40 জনকে কেনেকৈ মেইনটেইন কৰি আছে নাম আছিল 40 জনৰ এইটো কম বেছি হয় চলি এইবিলাকত
ছয়জনের ঠাই আছে এই অধিকারটা আমরা কোনে দিছি নাই নাই দেখুৱা নাই মোৰ 40 জন বৰতাৰী আৱাসিক বিদ্যালয় আমাৰ যিটো দুৰ্নীতি কৰি আছে আমি 5 জন ছাত্ৰ আহি পাইছোঁ আমি এই বহিখনত দেখছোঁ আমি 40 জন এনেকৈ দুৰ্নীতি কৰি আছে এই দুৰ্নীতিকৰ উচিত শাস্তি হ'ব লাগে আৰু বিচাৰৰ মতে আমি থানা নিয়মমতে থানাত এফআইআৰ দিব লাগে আমাৰ যিটো দুৰ্নীতি কৰি আছে 5 জন মাষ্টাৰ তাৰ 2 জন আছে আৰু 4 জন মন মতে চুৰি দিছে ক'তবা গেছে নাজানো আমি বা দূৰ ঘৰত দুধ আজি 2 জন আছে 2 জন পাইছোঁ আমি আহি আৰু 3 জন ঘৰত আছে বহি আছে সোমবাৰৰ পৰা নাই সিগনেচাৰ দিছে ডুপ্লিকেট কৰিছে তাহোনে আৰু 3 জনে সহিটো ডুপ্লিকেট কৰিছে এনেকৈ দুৰ্নীতি বোলে চলি আছে ইয়াৰ শাস্তি হ'ব লাগে আমি যিমান দূৰ জানো এটা বছৰত ফেব্ৰুৱাৰী মাহ ইংৰাজী বছৰত ফেব্ৰুৱাৰী মাহ এবাৰ আহে ইয়াৰ ৰুল কলত দেখা পাইছোঁ 2 ফেব্ৰুৱাৰী মাহ মানে কাৰণটো 2 নম্বৰী কৰিছে পইচা কাৰণে লুটপাট কৰি খাই আছে ইয়াৰ লগত অফিচাৰবিলাকে জড়িত আছে অফিচৰ পৰা ওপৰৰ পৰা পইচা খাই আছে এইটো জানো পুৰা দুৰ্নীতি কৰি আছে এটা উচিত শাস্তি হ'ব লাগে এইটো আপোনাৰ জৰিয়তে মিডিয়াৰ জৰিয়তে আমি লাগলেও থানাতো এফআইআৰ দিব ৰেডি আছোঁ আমি মিডিয়াৰ জৰিয়তে শাস্তি দিব লাগে আমিও লগত আছোঁ আপোনালোকৰ লগত আছোঁ মই ছাত্ৰ ছাত্ৰী যিখিনি আছে সেইখিনি ভৱিষ্যত বেয়া তাৰ কাৰণে ইখনৰ স্কুলত টিচাৰেই নাই মাষ্টাৰ নাই কেনেকৈ আৰু 5 জন মাষ্টাৰ তাৰ 3 জন ঘৰত আছে 2 জন কি বনাব 5 জন ছাত্ৰ তাৰ এই 3 জনে ঘৰত বৰ্তমান যিকেইজন আছে সেইকেইজন শিক্ষক নহয় এজন ৰান্ধনী আৰু এজন কেয়াৰটেকাৰ হ্যাঁ শিক্ষক এটাও নাই বৰ্তমান শিক্ষক এটাও নাই আন্দোলনী এটা কেয়াৰটেকাৰ এই শিক্ষক নাই আৰু কেনেকৈ ছাত্ৰবিলাক ভৱিষ্যত নষ্ট হৈ আছে আৰু যিখিনি খানা দিয়ে খাদ্য কেনেকৈ আমি শুনা নাই খাদ্য কেনাৰ বেয়াই হ'ব ইয়াতে ক'ত হ'ব ভালে ক'ত হ'ব বেয়াই হ'ব খাদ্য কেনা লেট্ৰিনত গৈছোঁ লেট্ৰিনে গোন্ধৰ মানুহ মৰিব আৰু নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ